ফাইনেলি আজি আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লাই কৰিছে, এতিয়া কিন্তু সেইসকলে 6 ফেব্ৰুৱাৰীৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব 1 লাখ টকা। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ লিষ্টটো মুকলি কৰি দিয়া হৈছে। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া আপোনালোকে কেনেকৈ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব নে নকৰে, কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো ফাৰ্ষ্ট কিস্তি লাভ কৰিব, আৰু কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব, আৰু কোনসকলে লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। কেনেকুৱাকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ভেৰিফাই লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো লাভ কৰিব নে নকৰে। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, আজি কিন্তু লিষ্টটো ডিক্লেয়াৰ কৰা হৈছে যে কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব আৰু কোনসকলৰ নাম এপ্ৰুভ হৈ গৈছে। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত চাব, ইয়াত দেখুৱাইছে যে লিষ্টটো ডিক্লেয়াৰ হৈ গৈছে। এতিয়া কিন্তু আপোনালোকে লিষ্টটো অনলাইনত চাব নোৱাৰিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্টৰ MLA আছে তাত কিন্তু লিষ্টটো আহি গৈছে। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেন্তে আপোনালোকে আপোনাৰ MLA যে আপোনালোকে লিষ্টটো চাব লাগিব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি 1 লাখ টকাটো লাভ কৰিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, বা যিসকলে 6 তাৰিখে ফাৰ্ষ্ট কিস্তি লাভ কৰিব, 6 ফেব্ৰুৱাৰীত কিন্তু ফাৰ্ষ্ট কিস্তিৰ পইচা দিয়া হ'ব 1 লাখকৈ টকা। এতিয়া কিন্তু প্ৰতিটো ডিষ্ট্ৰিক্টত বেলেগ বেলেগ টাইম দিয়া হৈছে। সেইকাৰণে যিসকলে 6 ফেব্ৰুৱাৰীত আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব, সেইসকলে মোবাইলত কিন্তু SMS আহি গৈছে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, আৰু যদি আপোনালোকে 6 ফেব্ৰুৱাৰীত আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব, তেনেহ'লে কিন্তু আপোনালোকৰ মোবাইলত SMS আহি গৈছে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যদি আপোনালোকৰ এতিয়া মোবাইলত SMS অহা নাই, আপোনালোকে একো চিন্তা কৰিব নালাগে, যিহেতু সকলো ডিষ্ট্ৰিক্টত বেলেগ বেলেগ টাইমত চেক দিয়া হ'ব। সেইকাৰণে কিন্তু এতিয়াও কিছুমানৰ মোবাইলত SMS অহা নাই, আৰু যিসকলে 6 ফেব্ৰুৱাৰী তাৰিখে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব, সেইসকলৰ মোবাইলত কিন্তু অলৰেডি SMS আহি গৈছে। যদি আপোনালোকৰ মোবাইলত SMS অহা নাই, আপোনালোকে একো চিন্তা কৰিব নালাগে। যিসকলৰ মোবাইলত SMS আহি গৈছে, ইয়াত কিন্তু সকলো ডেট দিয়া আছে, আৰু আপোনালোকে কোনটো ঠাইত যাই চেকটো আনিব লাগিব সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, আপোনালোকে লিষ্টটো চাব নালাগে। আপোনালোকে জাষ্ট আপোনালোকৰ SMSটো চেক কৰিব যে আহিছে